वेलकम टू एम्बिशन ग्राउंड। आज एससीईआरटी जेनेरेल मैथमेटिक्स क्लास 9 कोऑर्डिनेट जियोमेट्री माने स्थानांक ज्यामिति साम और नेक्स्ट पार्ट आमी क्लास 10 कोऑर्डिनेट जियोमेट्री साम दैट इज वेरी इंपॉर्टेंट फॉर योर अपकमिंग आसाम डायरेक्ट रिक्रुटमेंट एग्जाम। तो आसाम डायरेक्ट रिक्रुटमेंट एग्जाम ग्रेड 3 और ग्रेड 4 दुइटाते কৈছে কি যে জেনারেল ম্যাথমেটিক্স আপোনালোকৰ আছে তাৰে এটা মোস্ট ইম্পৰ্টেন্ট ইউনিট হৈছে কোঅৰ্ডিনেট জিওমেট্ৰি মানে স্থানাঙ্ক জ্যামিতি। এটা স্থানাঙ্ক জ্যামিতি মানে কি আমি বুজি পাব লাগিব। স্থানাঙ্ক জ্যামিতিৰ ভিতৰতে শব্দটো লুকাই আছে স্থান বুলি। দ্যাট মিন্স কোনো এটা সমতলৰ যিকোনো বিন্দু এটাৰ কোনো এটা সমতল লৈছো, এই স্ক্ৰিনটো এটা সমতল হয়, এটা সমতলৰ যিকোনো এটা বিন্দুৰ স্থান নিৰ্ণয় কৰিবলৈ হলে ঠিক আছে তাক কোৱা হয় স্থানাঙ্ক জ্যামিতি। তো স্থানাঙ্ক জ্যামিতিৰ মেইন ওয়ার্ড যেটো হৈছে দ্যাট ইজ এক্সিস। ঠিক আছে, তার মানে হৈছে অক্ষ, এক্স অক্ষ ওয়াই অক্ষ। আমি এই দুটা কথা খুব ভালকে আগৰ পৰা জানি আহিছিলো। তো ইয়াৰ ওপৰত আৰু বিতংভাৱে চাম, তাৰ পিছত আমি কোৱেশ্চনবোৰ প্ৰেক্টিস কৰিম যে ইয়াৰ ওপৰত কি কি কোৱেশ্চন আছে। তো পোনপ্ৰথমে আপোনালোকে ক্লাস 9 বা 10 আমি সকলোৱে প্ৰেক্টিস কৰি আহিছিলো কি এটো আমাৰ এটা গ্ৰাফ পেপাৰ। তো গ্ৰাফ পেপাৰ আমি সকলোৱে কম বেছি কিন্তু ব্যৱহাৰ কৰিছো। তো গ্ৰাফ পেপাৰত এনেকুৱা সৰু সৰু কি থাকে স্কয়াৰ থাকে। ঠিক আছে, এই এটা এটা স্কয়াৰক আমি কি বুলি কৈছিলো মনত আছে নে আপোনালোকৰ 1 ইউনিট বুলি কৈছিলো হয়নে। এটা এটা স্কয়াৰ বা বৰ্গক আমি কি বুলি কৈছিলো 1 ইউনিট মানে 1 একক বুলি ধৰিছিলো। দুটা যদি আমি বক্স লও এনেকা দুটা বক্সত আমি 2 ইউনিট বুলি কৈছিলো হয়নে। তো ইয়াতে কি থাকে চাও, এই যে মাজৰ যে লাইনডাল, এই মাজৰ লাইনডাল মানে মাজৰ ৰেখাডালক আমি এক্স এক্সিস বুলি কৈছিলো আৰু লম্বভাৱে ওপৰৰ পৰা যদি এটা ৰেখা টানো তেতিয়া হলে ইয়াক আমি ওয়াই এক্সিস বুলি কৈছিলো। বুজি পাইছে না, ওপৰৰটোক আমি ওয়াই এক্সিস বুলি কৈছিলো আৰু এইডাল ৰেখাক আমি এক্স এক্সিস বুলি কৈছিলো। তো এক্স এক্সিস আৰু ওয়াই এক্সিসৰ দুটা থাকে, এটা হৈছে ধনাত্মক এক্স এক্সিস আৰু এটা হৈছে ঋণাত্মক এক্স এক্সিস। ঠিক আছে, তো মই নেক্সট স্লাইডত আপোনালোকক বুজাও, বেছিকৈ ভালকৈ বুজি পাব। যদি ধৰি লওক এই এটা লাইন টানা হল, এটো এটা লম্ব লাইন, লম্ব মানে হৈছে পারপেন্ডিকুলার লাইন। তো দুটা পারপেন্ডিকুলার লাইন যেতিয়া মিলিত হব একেলগে তেতিয়া ইয়াতে স্থাপন হব এক্স এক্সিস আৰু ওয়াই এক্সিসৰ। মনত থাকিব দুটা লম্ব ৰেখা যেতিয়া একেলগে মিলিত হব তেতিয়া ইয়াতে এক্স এক্সিস আৰু ওয়াই এক্সিসৰ স্থাপন হব। তো এতিয়া কোনটো এক্স এক্সিস আৰু কোনটো ওয়াই এক্সিস আমি বুজি পাম। এই ওপৰত যোনটো লাইন এটো হ'ব আমাৰ ওয়াই এক্সিস আৰু এই যে এই লাইনডাল হৈছে আমাৰ এক্স এক্সিস। তেনেহলে ওয়াই এক্সিসৰ দুটা পাৰ্ট আছে, এটা হৈছে পজিটিভ ওয়াই এক্সিস আৰু নেগেটিভ ওয়াই এক্সিস। সেম থিং এক্স এক্সিসৰো দুটা, এক্স অক্ষৰো দুটা আছে, এটা ধনাত্মক এক্স অক্ষ আৰু ঋণাত্মক এক্স অক্ষ। তেতিয়া হলে ওপৰৰটোক আমি কি কম প্লাস ওয়াই এক্স এক্সিস আৰু এডাল হৈছে মাইনাস ওয়াই এক্স এক্সিস। সেম থিং এক্স এটো হৈছে প্লাস এক্স আৰু এডাল হৈছে এক্স ড্যাশ বা এক্স মাইনাস। তো বুঝি পালে, দ্যাট মিন্স রাইট সাইডৰটো হৈছে ধনাত্মক আৰু লেফট সাইডৰটো হৈছে ঋণাত্মক। ঠিক তেনেকে ওপৰৰটো মানে নৰ্থৰ পিনে যোনটো আছে হেতু হৈছে পজিটিভ মানে ধনাত্মক আৰু সাউথৰ পিনে মানে দক্ষিণ পিনে বা তলৰ পিনে যোনটো আছে হেতু হৈছে আমাৰ ঋণাত্মক মানে নেগেটিভ। তো এখানে খুব ধুনীয়াকৈ বুজি পালো। যে এতিয়া চাওক কোঅৰ্ডিনেট জিওমেট্ৰি যেতিয়া আমি এক্স এক্সিস আৰু ওয়াই এক্সিস অঙ্কন কৰিম তেতিয়া ইয়াতে আমি চাৰিটা কথা জানিব পাৰিম। তো এইখিনি কথা জানাৰ আগতে আমি ফাৰ্স্ট জানি লও যে এই যে স্থানাঙ্ক জ্যামিতি যে আমি পঢ়ি আছো, তো স্থানাঙ্ক জ্যামিতিৰ উদ্ভাৱন কোনে কৰিছিলে, পোনপ্ৰথমে ইয়াৰ ধাৰণা কোনে উলিয়াইছিলে, যেনেকে কাৰ্টেসিয়ান সিস্টেম যাক বুলি কোৱা হয়। এই যে আগৰ স্লাইডটোত আপোনালোকক দেখালো এটো এটা গ্ৰাফ পেপাৰ, এই গ্ৰাফ পেপাৰটোত একচুয়ালি কি সিস্টেম কৰিছো আমি কাৰ্টেসিয়ান সিস্টেম বুলি কয়। এই কাৰ্টেসিয়ান সিস্টেম বা এই স্থানাঙ্ক জ্যামিতিৰ যি ধাৰণা, এই ধাৰণা কোনে দিছিলে, এই ধাৰণাটো দিছিলে ফ্ৰেঞ্চ ম্যাথমেটিশিয়ান এজনে দিছিলে, তেওঁৰ নাম আছিল ৰেনে ডেস্কাৰ্টস। ৰেনে ডেস্কাৰ্টস, ঠিক আছে, DESCARTES ডেস্কাৰ্টস। তো ৰেনে ডেস্কাৰ্টস নামৰ ম্যাথমেটিশিয়ান জনে কি কৰিছিলে, গণিতজ্ঞজনে এই স্থানাঙ্ক জ্যামিতিৰ ধাৰণা দিছিলে কেতিয়া 17th century 17 শতিকাত। ঠিক আছে, ইয়াৰ ধাৰণা দিছিলে। তো ইয়াৰ ধাৰণা কেনেকে দিছিলে, তো এই মানুহজন মানে এই ফ্ৰেন্সৰ মানে গণিতজ্ঞজন মানে ম্যাথমেটিশিয়ানজন শুই খুব ভাল পাইছিলে, মানে ম্যাক্সিমাম টাইম দিনৰ তেখেতে শুই থাকে। তো আমি যেনেকুৱা বা আপোনালোকে যেনেকুৱা পঢ়া সময়খিনি ম্যাক্সিমাম টাইম শুই থাকে, তো ঠিক তেনেদৰে এই ম্যাথমেটিশিয়ানজন শুৱাত খুব ভাল পাইছিলে। তো ম্যাথছ কৰা মানুহবিলাক কি কৰে শুই বেছি ভাল পায়, মানে শুই মেথছ কৰি ভাল পায়, হেতু প্ৰেক্টিস
তো মেথমেটিশিয়ান যেহেতু তেখেতেও তেনেকুৱা আছিলে ৰেনে ডেস্কাৰ্টে কি কৰিছিলে শুই খুব ভাল পাইছিলে তেওঁ শুই কিছুমান ধাৰণা উদ্ভাৱন কৰিছিলে তো এদিন বিছনাত তেওঁ বাগৰি আছিলে বাগৰি থাকি পটককে তেওঁ ভাবিলে যে তেওঁ যে শুই আছে যেটো স্থানত সেই স্থানৰ অৱস্থান কি হ'ব দ্যাট মিন্স এই স্থানটোৰ পজিশন কি বুজি পাইছেনে ধৰি লওক আপুনি ইয়াতে শুই আছে তো মেথমেটিশিয়ান যত শুই আছিলে সেই স্থানটোৰ পজিশন কি তেতিয়া তাৰ ধাৰণা আহিলে যে মই যদি এডাল ইয়াতে x এক্সিস টানো আৰু এডাল যদি y এক্সিস টানো তেনেহলে মই কোনখিনিত আছো কি পজিশনত আছো দ্যাট মিন্স মোৰ ল্যাটিটিউড আৰু লংগিটিউডৰ পৰা মোৰ স্থানটো উলিয়াব পাৰিম ঠিক তেনেকৈ কিন্তু আজিৰ যুগত আমি ল্যাটিটিউড আৰু লংগিটিউডৰ ব্যৱহাৰ কিন্তু অতি প্ৰবল কিয়নো আপুনি কৰবাত গলে লোকেশন যেতিয়া এন্টাৰ কৰে যে মই গুৱাহাটী যাব বিচাৰো গুৱাহাটীৰ অমুক যাব বিচাৰো গণেশগুৰি যাব বিচাৰো তেনেহলে গণেশগুৰিৰ আপোনাৰ ল্যাটিটিউড আৰু লংগিটিউডৰ কথাখিনি কিন্তু ইয়াতে সোমাই পৰিব ঠিক আছে তো ৰেনে ডেস্কাৰ্টে কি কৰিছিলে ইয়াৰ উদ্ভাৱন কৰিছিলে 17th সেঞ্চুৰীত যে ল্যাটিটিউড আৰু লংগিটিউডৰ পৰা আমি এটা স্থান পজিশন এটা কেনেকৈ নিৰ্ণয় কৰিব পাৰো সমতল এটা তেওঁ বিছনাত বাগৰি আছিল তো বিছনাখন কিন্তু আমাৰ এটা সমতল হয় হয়নে বাৰু সমতল হয় তো বুজি পালে তো প্ৰশ্ন আহিব পাৰে যে স্থানাঙ্ক জ্যামিতিৰ ধাৰণা কেতিয়া দিছিলে আৰু কোনে দিছিলে এখিনি বুজি পালো ঠিক আছে এতিয়া সেকেন্ড কথা মই কি কৈছিলো যে x এক্সিস আৰু y এক্সিস অঙ্কন কৰা হল ইয়াতে আমি চাৰিটা চুক পাইছিলো ঠিক আছে চাৰিটা কোয়াড্ৰেন্ট পাইছিলো ইংলিশত কোৱা হয় কোয়াড্ৰেন্ট আৰু অসমীয়াত কোৱা হয় চুক তো এটো হৈছে ফাৰ্স্ট কোয়াড্ৰেন্ট মানে প্ৰথম চুক এটো হৈছে সেকেন্ড কোয়াড্ৰেন্ট এটো হৈছে থাৰ্ড কোয়াড্ৰেন্ট আৰু এটো হৈছে ফোর্থ কোয়াড্রেন্ট মানে হচ্ছে 4 নম্বৰ চুক প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক তো চুক মানে কি বুজি পায় চাও এইডাল সৰল ৰেখাৰ ওপৰত এইডাল কি হৈছে লম্ব ৰেখা তো এইডাল সৰল ৰেখাৰ ওপৰত যেতিয়া লম্ব ৰেখা টানিম তেতিয়া ইয়াৰ পৰা এইখিনিলৈকে কিমান ডিগ্ৰী আছে কিমান কোণ উৎপন্ন কৰিছে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে তেতিয়া আমি বুজি পালো এটো হৈছে ফাৰ্স্ট কোয়াড্রেন্ট তো ইচ কোয়াড্রেন্ট হ্যাভ 90 ডিগ্ৰী এংগেল তো প্ৰতিটো কোয়াড্রেন্ট বা প্ৰতিটো চুকত ঠিক আছে কিমান কোন থাকে কিমান 90 ডিগ্ৰী থাকে ঠিক আছে তো ফার্স্ট কোয়াড্রেন্ট হ্যাভ 90 ডিগ্ৰী সেকেন্ড কোয়াড্রেন্ট হ্যাভ অলসো 90 ডিগ্ৰী থার্ড কোয়াড্রেন্ট টু 90 ডিগ্ৰী ফোর্থ কোয়াড্রেন্ট টু 90 ডিগ্ৰী তেতিয়া 90 কৈ যদি 90 + 90 180 আৰু 90 270 আৰু 90 360 তেতিয়া চাওক আপুনি এডাল কি পাই যাব এটা সার্কেল পাই যাব তো আমি জানো বৃত্ত এটাৰ কিমান হয় মান কিমান হয় 360 ডিগ্ৰী তো এই যে বৃত্তৰ মান যে 360 ডিগ্ৰী এই স্থানাঙ্ক জ্যামিতিৰ ধাৰণাৰ পৰাই কিন্তু এখিনি আমি পাইছিলো তো বুজি পালে খুব ধুনিয়াকৈ তো এতিয়া দ্বিতীয় প্ৰশ্ন আহিল যে মই যে আপোনালোক কলো যে ধনাত্মক আৰু ঋণাত্মক তেতিয়া আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব যে -2 -3 কোনটো কোয়াড্রেন্টত আছে -2 -3 কোনটো কোয়াড্রেন্টত আছে বা কোনটো চুকত আছে তেতিয়া চাও ফার্স্ট কোয়াড্রেন্টটো অলৱেজ কি হয় প্লাস প্লাস হয় ধনাত্মক কিয় কাৰণ x এক্সিস মানে হৈছে এটো প্লাস আৰু y এক্সিস মানে হৈছে ওপৰৰটো এটো হৈছে প্লাস তো প্লাস আৰু প্লাস সেকেন্ড কোয়াড্রেন্ট তেনেহলে কি হ'ব সেকেন্ড কোয়াড্রেন্ট হ'ব x মানে হৈছে মাইনাস আৰু y মানে হৈছে প্লাস তো মাইনাস প্লাস মনত থাকিব থার্ড কোয়াড্রেন্ট কি হ'ব থার্ড কোয়াড্রেন্ট চাওক প্ৰথমত x চাব x মানে হৈছে মাইনাস y কি y ও কিন্তু মাইনাস বুজি পালে তেনেহলে ফোর্থ কোয়াড্রেন্ট কি হ'ব ফোর্থ কোয়াড্রেন্ট x হৈছে প্লাস আৰু y কি হৈছে y হৈছে মাইনাস তো আমি বুজি পালো ফার্স্ট কোয়াড্রেন্টত তো মনত থাকিব ফার্স্ট কোয়াড্রেন্টত কি কলো ফার্স্ট কোয়াড্রেন্টত প্লাস প্লাস সেকেন্ড কোয়াড্রেন্টত প্লাস মাইনাস প্লাস থার্ড কোয়াড্রেন্টত মাইনাস মাইনাস আৰু ফোর্থ কোয়াড্রেন্টত প্লাস মাইনাস তো পৰীক্ষাত যদি প্ৰশ্ন থাকে যে 3 আৰু -2 কোনটো কোয়াড্রেন্টত আছে 3 মানে হৈছে +3 -2 তো +3 -2 কত আছে ফোর্থ কোয়াড্রেন্টত আছে आंसर লিখি দিব ফোর্থ কোয়াড্রেন্ট বা চতুৰ্থ চুকত আছে তো বুজি পাইছে এখিনি কথা এখিনি বেসিক ধাৰণা আছিল এতিয়া দ্বিতীয় কথা হল এই যে মই যে ব্র্যাকেটৰ ভিতৰত 3 আৰু -2 লিখিলো তো স্থানাঙ্ক জ্যামিতি কেনেকৈ ডিনোট কৰে কেনেকৈ বুজোৱা হয় স্থানাঙ্ক জ্যামিতি যদি আপুনি x ৰ মান 3 পাইছে আৰু y ৰ মান -2 পাইছে এনেকৈ লিখি দিলে কিন্তু আনসারস ভুল হ'ব আপোনাৰ লিখিব লাগিব 3 -2 ব্র্যাকেটৰ ভিতৰত ফার্স্ট ব্র্যাকেটৰ ভিতৰত তেতিয়া আমি বুজি পাম এই যে 3 মানটো হৈছে x ৰ আৰু -2 মান হৈছে y ৰ ঠিক আছে তো মনত থাকিব স্থানাঙ্ক জ্যামিতি কেনেকৈ মানে উপস্থাপন কৰা হয় এই ব্র্যাকেটৰ ভিতৰত ফার্স্ট ব্র্যাকেটৰ ভিতৰত ঠিক আছে তেতিয়া মই আগৰ স্লাইডটো লৈ যাব বিচাৰিম যদি ধৰি লওক আপোনাৰ এটো আপুনি এটা সৰল ৰেখা টানিলে ইয়াতে টানো এডাল আপুনি এটা সৰল ৰেখা টানিছে ওপৰৰ পৰা কি কৰিলো আমি লম্ব ৰেখা টানি দিলো দ্যাট মিন্স এটো হৈছে x এক্সিস এটো হৈছে আমাৰ y এক্সিস y y ড্যাশ x x ড্যাশ
তেনেহলে এই যে মাজৰ বিন্দুটো যে আছে এইটো কি বুলি কোৱা হ'ব ইয়াক কোৱা হ'ব অৰিজিন বুলি কি বুলি কোৱা হ'ব অৰিজিন 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 মানে মূল বিন্দু ঠিক আছে ইয়াক কোৱা হ'ব মূল বিন্দু তেনেহলে এই মূল বিন্দুটোৰ মান কিমান হ'ব চাওক ধৰি লওক আপোনাৰ এই বিন্দুটোৰ মান উলিয়াব লাগে এইটো বিন্দু কিমান হ'ব মূল বিন্দু হৈছে 0 0 মানে একদম মাজত আছে নিউট্ৰেল পয়েন্ট x ও 0 y ও 0 0 0 মানে কি বুজাইছে 0 0 মানে x is also 0 and y is also 0 ঠিক আছে যদি ধৰি লওক আপোনাৰ এই বিন্দুটোৰ মান ক'ব লাগে তেতিয়া আপুনি কি ক'ব x হৈছে 1 2 আৰু y কিমান 1 2 তেতিয়া আমি কম 2 আৰু 2 তেতিয়া কি কম 2 আৰু 2 ধৰি লওক এই বিন্দুটোৰ মান আপোনাৰ ক'ব লাগে কোনটো এটা আৰু আছে এই বিন্দুটোৰ মান ক'ব লাগে তেতিয়া আপুনি কি ক'ব এই বিন্দুটোৰ মান ক'লে আগত সদায় x হ'ব x কিমান আছে 1 2 3 4 5 ঠিক আছে 5 মানে কি এটো কি কোন পিনে আছে মাইনাসৰ পিনে আছে সো -5 তো x এর মান পালো আমি -5 y কিমান হ'ব 1 2 3 4 5 তো y ও হ'ব -5 তেতিয়া আমি কি লিখিম -5 তো ঠিক আছে এবিলা সৰু সৰু কথা এবিলা আপোনালোকে জানে অলৰেডি তো তেনেকে ওলোৱা হয় এতিয়া মই মাজতে এটা কথা আপোনালোকক কও যে আমি এটা মক টেষ্টৰ এপ লঞ্চ কৰিছো স্পেশালি এনেকুৱা এটা মক টেষ্টৰ এপ লঞ্চ কৰা হৈছে যেটো চ্যাপ্টাৰ ওয়াইজ আৰু টপিক ওয়াইজ মক টেষ্ট হ'ব তাৰ মানে ইয়াতে আপোনালোকে ম্যাথমেটিক্সৰ টপিক ওয়াইজ পাব যেনেকুৱা মই অলৰেডি কেইটামান আপলোড কৰিলো নাম্বাৰ সিৰিজ তাৰ পিছত প্ৰফিট এণ্ড লস টাইম এণ্ড ওয়াৰ্ক স্পিড টাইম ডিসটেন্স মানে বুজি পাইছে সময় এবিলাক সময় হৈছে কাৰ্য তাৰ পিছত আপোনালোকৰ ট্ৰিকোনোমেট্ৰি প্ৰত্যেকটো চ্যাপ্টাৰৰ ম্যাথমেটিক্সৰ মক টেষ্ট আপলোড করা হবো জেনারেল নলেজৰ টপিক ওয়াইজ আপলোড করা হবো আসাম হিস্ট্রি ইন্ডিয়ান জিওগ্রাফি বুঝি পাছে ইন্ডিয়ান জিওগ্রাফি ভিতৰতো কি আছে রিভার ইয়ার মানে বুঝি পাছে গুটেখিনি ন্যাশনাল পার্ক তাৰপিছত আমি বেলেগ কই এয়ারপোর্ট দিম অর্গানাইজেশনৰ দিম তেনেকৈ বেংকৰ দিম ইম্পৰ্টেন্ট ডেছৰ দিম তেনেকৈ জেনারেল নলেজৰ টপিক ওয়াইজ আমি র্যান্ডম কোশ্চেন নিদিও টপিক ওয়াইজ কৰিলে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট খুব ধুনিয়াকৈ প্ৰেক্টিস হ'ব তো জেনারেল নলেজৰ টপিক ওয়াইজ মক টেষ্ট থাকিব ৰিজনিংৰ টপিক ওয়াইজ থাকিব এসসিআরটি টপিক ওয়াইজ থাকিব ইংলিছৰ টপিক ওয়াইজ থাকিব যেতিয়া আপোনালোকে ৰেজিস্টার্ড কৰিব ভ্যালিডিটি থাকিব 2 মাহ দ্যাট মিন্স এক্সাম লৈকে আপোনালোকে দিব পাৰিব ডেইলি মক টেষ্ট আপলোড হ'ব মক টেষ্ট একেবাৰে আপলোড কৰা নাই প্ৰত্যেক দিন আপলোড হৈ আছে আপলোড হোৱাৰ লগে লগে আপোনালোকৰ নোটিফিকেশনত জনোৱা হয় যে আপলোড হৈ গৈছে ঠিক আছে আৰু মাত্ৰ আমি দিছো 49 रुपीसত যেখিনি আমাৰ একমাত্ৰ ম্যানেজমেন্ট কষ্ট মানে এখিনি কোশ্চেন টাইপিং কৰাৰ কাৰণে আমি এখিনি চাৰ্জ কৰি আছো 49 रुपीस এপটোৰ ভিতৰত সোমালে আপোনালোকৰ কোনো ধৰণৰ এডভাৰটাইজ নাই আপোনালোকে অসমত বেলেগ আৰু এপ আছে কিন্তু এডভাৰটাইজ আপোনালোকে দেখা পায় এডভাৰটাইজ দেখা পালে আপোনালোকৰ কি হয় বিজ্ঞাপন দেখা পালে আপোনালোকৰ প্ৰবলেমছ ক্ৰিয়েট হয় দ্যাট মিন্স কি অসুবিধাৰ সন্মুখীন হয় প্ৰেক্টিস কৰোতে হয়নে বাৰু দ্যাট মিন্স আমি ইৰিটেশন ফিল কৰো এডভাৰটাইজ আহিলে তো এই কাৰণে মই এডভাৰটাইজ দিয়া নাই কাৰণ এডভাৰটাইজৰ পৰা আপোনাৰ এডসেন্সৰ পইচা আহে তো হিখিনি মই টোটালি বন্ধ কৰি ৰাখি দিছো আমাৰ এপত এডভাৰটাইজ কোনো নাপাব ঠিক আছে আপোনালোকে এক্সাম লৈকে যাতে আপোনাৰ খুব ধুনিয়াকৈ এপৰ ভিতৰত সোমালে ভালকৈ এক্সাম দি উলাই আহিব পাৰে তো আমি চার্জ লৈছো মাত্ৰ 49 रुपीस 2 মাহত এক দিনত যদি আপুনি হিসাব কৰে 1 টাকাও নপৰিব কিন্তু ঠিক আছে তো একদম ৰিজনেবল লৈছো যাতে দুখিয়াৰ পৰা দুখিয়াও যাতে পারচেজ কৰিব পাৰে আৰু সব সাবজেক্ট ইয়াতে अवेलेबल থাকিব প্ৰত্যেক দিনা মক টেষ্ট আপলোড হ'ব আৰু লগতে ফ্ৰী মেটেৰিয়েলছ কিছুমান দিয়া আছে ডেইলি কারেন্ট এফেয়ার্স বিলাক আপলোড কৰা হ'ব আৰু দুই এটা নোটস প্ৰভাইড কৰা হ'ব যেনেকৈ ফেষ্টিভেলছ টু প্ৰভাইড কৰা হৈছে আৰু টপ 100 স্টুডেন্টৰ লিষ্ট আগবঢ়োৱা হয় যেখিনি স্টুডেন্টে টপ মানে কৰে আমাৰ এপত তেওঁলোকৰ নামবিলাক এনেকৈ দিয়া থাকে रोहन पेगु চাওক তুলসী এনেকৈ নামবিলাক আহিছে তেওঁলোকে ফার্স্ট সেকেন্ড থার্ড হৈছে তো আপোনালোকে যদি ভাল স্কোৰ কৰে তেনেহলে আপোনালোকৰ নাম এইবিলাক ইয়াতে শো কৰিব আৰু মক টেষ্ট আপুনি বাৰংবাৰ দি থাকিব পাৰিব এনেকুৱা নহয় যে এবাৰ দিছে আৰু বাৰ দিব নোৱাৰে এটা মক টেষ্টে আপুনি বাৰবাৰে নিজৰ প্ৰেক্টিসৰ কাৰণে দিব পাৰিব আৰু শেষত আপোনালোকৰ ভিউ ৰিপৰ্টত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে নিজৰ আনসাৰছখিনি আৰু শুদ্ধ আনসাৰখিনি দেখা পাব ঠিক আছে নেগেটিভ মার্কিংৰ ব্যৱস্থা আছে কিন্তু নেগেটিভ মার্কিং আমি দিয়া নাই কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ নেগেটিভ নাই সময় দিয়া থাকিব যে 5 মিনিটৰ ভিতৰত আপোনালোকে 10টা ম্যাথছ কৰিব লাগিব এনেকৈ প্ৰত্যেকটোৰ বাবে প্ৰেক্টিস হোৱাকৈ বেলেগ বেলেগকৈ মই আপোনালোকক দি দিম তো মাত্ৰ 49 रुपीस নাম হৈছে এপৰ এম্বিশন এক্সাম ৰুম ঠিক আছে প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ সার্চ কৰিব এম্বিশন এক্সাম ৰুম ভালকৈ চাই লওক এম্বিশন গ্ৰাউন্ড নহয় কিন্তু এম্বিশন এক্সাম ৰুম EXAMRMM তাৰ পিছত যেতিয়া আপোনালোক ইনস্টল হৈ যাব তেতিয়া ফার্স্ট গৈ আপোনালোকে একাউন্টটো খুলি লব নিজৰ নাম দিব কন্টাক্ট নাম্বাৰ দিব যিকোনো এটা ইমেইল আইডি দিব আৰু পাসওয়ার্ডটো নিজে এটা দি দিব যিকোনো এটা পাসওয়ার্ডটো নিজে লিখি থৈ দিব আপোনালোকে সাইডত যাতে পিছত গৈ পাসওয়ার্ড পাহৰি গলে দিব পাৰে
পাসওয়ার্ডটো যাতে পাহৰি না যায় তাৰ পিছত ওপেন কৰাৰ পিছত তলৰ ফালে চাব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2022 আছে এনেকুৱাকে 49 रुपीस ক্লিক কৰিব আপোনালোকে নিজৰ যেনেকুৱা পেমেন্ট সিস্টেম আছে পেমেন্ট কৰিব কৰাৰ লগে লগে আপোনাৰ এটো অটোমেটিক পারচেজ হৈ যাব ঠিক আছে আৰু বাকি এপিএসসি ৰ কিছুমান ফ্ৰী মক টেষ্ট দিয়া আছে যদি আপোনালোকে ডেমো হিচাপে ট্ৰাই কৰিব বিচাৰে এপিএসসি খিনি ট্ৰাই কৰিব পাৰে তাৰ পিছত আপোনালোকে এখিনি পারচেজ কৰি লব তো ঠিক আছে তো আজি সেশনৰ ওপৰতো মই মক টেষ্ট দি দিম আজি সেশনৰ যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তো আপোনালোকে এখিনি পারচেজ কৰি লব আৰু মক টেষ্টটো আমাৰ এপত গৈ দি লব 49 দি পারচেজ কৰি তো ঠিক আছে তো নেক্সট সব কোঅৰ্ডিনেট অফ x কাক কয় প্ৰশ্ন পৰীক্ষাত আহাৰ চান্স আছে এটো যে কোঅর্ডিনেট অফ x তার মানে এই যে x এক্সিস আর y এক্সিস যে আমি টানিলো এটো x এক্সিস এটো y এক্সিস তো x এক্সিসক কি বুলি কোৱা হয় x এক্সিসৰ আৰু এটা নাম আছে দ্যাট ইজ এফসিকা বুলি কয় ঠিক আছে এটো ভেরি ভেরি ইম্পর্টেন্ট x এক্সিসৰ আৰু এটা নাম হল এফসিকা ঠিক আছে abs ci ডাবল s a এফসিকা ইয়াক অসমীয়াত ভুজ বুলি কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় ভুজ তো প্ৰশ্ন আহিব পাৰে যে x স্থানাঙ্কৰ ঠিক আছে আন এটা নাম কি এফসিকা বা ভুজ তেনে হলে y কোঅর্ডিনেট অফ y দ্যাট মিন্স y স্থানাঙ্কৰ আন এটা নাম কি নাম হৈছে কোটি অসমীয়াত কোটি বুলি কয় আৰু ইংলিশত কয় অৰ্ডিনেট মনত থাকিব ভেরি 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 ইম্পর্টেন্ট প্রশ্ন এটো যে x স্থানাঙ্কৰ আন এটা নাম কি এফসিকা ঠিক আছে অসমীয়াত কোৱা হয় ভুজ আৰু কোঅর্ডিনেট অফ y দ্যাট মিন্স y স্থানাঙ্কৰ আন এটা নাম কি অৰ্ডিনেট ORDINATE অসমীয়াত কোৱা হয় কোটি তো ঠিক আছে এখিনি বস্তু আমি বুজি পালো খুব ধুনিয়াকৈ এতিয়া মই দুই এটা প্ৰশ্ন আপোনালোকক দিও তেতিয়া বুজা যাব ক্লাস 10 ৰ খিনি মই নেক্সট পাৰ্টত দিম ক্লাস 10 ত অলপমান টাফ মেথছ আহিব ইয়াতে ইজি বুৰ আছে সব মিৰৰ ইমেজ অফ দা পয়েন্ট এই প্ৰশ্নটো আগতে আহিছিল এক্সামত মিৰৰ ইমেজ অফ দা পয়েন্ট 9 - 8 ইন y এক্সিস এডাল হৈছে x এক্সিস এডাল হৈছে y এক্সিসৰ 9 - 8 মই এবাৰ ড্ৰ কৰি দেখাও 9 মানে কি সব 9 মানে কি x ৰ ভ্যালু আৰু -8 মানে হৈছে y ৰ ভ্যালু তো 9 মানে আপোনাৰ 1 2 3 4 5 6 7 8 9 ধৰি ললো এটো আমাৰ 9 হয় -8 মানে কোন পিনে যাব y ৰ ভ্যালু -8 মাইনাস মানে মই কি কৈছিলো দক্ষিণ পিনে থকা মানে তলৰ পিনে যাব -8 1 2 3 4 5 6 7 8 তাৰ মানে এটো হ'ব আমাৰ বিন্দু তো এটো হল 9 - 8 কৈছে যে ইয়াৰ কি ওলাব লাগে ইয়াৰ মিৰৰ ইমেজ মিৰৰ মানে আয়নাত যেতিয়া আপুনি এই পিকচাৰটো ধৰা হ'ব তেতিয়া ইয়াৰ ইমেজটো কেনেকুৱা দেখাব তো মিৰৰ ইমেজৰ দুটা কনসেপ্ট আছে চাই লওক x এক্সিসত যেতিয়া রিফ্লেক্ট কৰিব রিফ্লেক্ট মানে বুজি পাইছে ধৰি লওক সূৰ্যটো বা মিৰৰটো ইয়াতে যদি রিফ্লেক্ট কৰে কৰি ক'ত যাব এইপিনে যাব ঠিক আছে এইবিলাক মানে মিৰৰৰ কিছুমান টাইপস আছে তাত ভালকৈ বুজা যায় তো সিম্পলি আপোনালোকে বুঝক রিফ্লেক্ট মানে ইয়াৰ পৰা বাগৰি গল ঠিক আছে তো x এক্সিসত যেতিয়া রিফ্লেক্ট কৰে তেতিয়া সাইন চেঞ্জ হয় y ৰ মনত ৰাখিব যেতিয়া রিফ্লেক্ট কৰে ক'ত ঠিক আছে রিফ্লেক্ট এনেকে লিখিলো রিফ্লেক্ট অন x এক্সিস ধৰি ললো x এক্সিসত যদি রিফ্লেক্ট কৰে তেনে হলে সাইন চেঞ্জ হ'ব কার y ৰ ঠিক আছে সাইন উইল বি চেঞ্জড অফ y মনত থাকিব আৰু যদি রিফ্লেক্ট অন y এক্সিসত যদি রিফ্লেক্ট কৰে তেনে হলে সাইন উইল বি চেঞ্জড অফ x এক্সিস মনত থাকিব যদি x এক্সিসত রিফ্লেক্ট কৰে তেনে হলে y ৰ সাইন চেঞ্জ হ'ব আৰু y এক্সিসত যদি রিফ্লেক্ট কৰে তেনে হলে x এক্সিসৰ সাইন চেঞ্জ হ'ব তো প্ৰশ্ন কি দিছে মিৰৰ ইমেজ অফ দা পয়েন্ট 9 - 8 ইন দা y এক্সিস তো y এক্সিসত রিফ্লেক্ট কৰিছে ঠিক আছে ইন y এক্সিস মানে y এক্সিসত ৰিফ্লেক্ট কৰিছে বা লিখিও দিব পাৰে রিফ্লেক্ট অন y এক্সিস তো y এক্সিসত যদি রিফ্লেক্ট কৰে সাইন কার চেঞ্জ হ'ব x ৰ তো আছে কি 9 আৰু -8 আছে তো x ৰ টু চেঞ্জ হয় +9 থাকিলে -9 -9 থাকিলে +9 যেহেতু +9 আছে সো -9 হৈ গল আৰু -8 টো আগৰ পৰা এটো আছে তো এটো চেঞ্জ নহব তো आंसर -9 -8 বুজি পালে সেকেন্ড প্ৰশ্নটো চালে আৰু ভালকৈ বুজি পাম মিৰৰ ইমেজ অফ দা পয়েন্ট 9 - 8 একে প্ৰশ্ন 9 - 8 অকল এটো কি হৈছে x এক্সিসত রিফ্লেক্ট কৰিছে যদি x এক্সিসত বা x অক্ষত রিফ্লেক্ট কৰে তেনে হলে সাইন কার চেঞ্জ হ'ব y ৰ চেঞ্জ হ'ব তো x টো একে থাকিব 9 9 এ থাকিব y -8 আছে এটো কি হৈ যাব +8 হৈ যাব তো +9 +8 হ'ব आंसर ঠিক আছে বুজি পাইছো নেক্সট প্রশ্ন -2 লাইস ইন হুইচ কোঅর্ডিনেটর -2 আৰু 3 কোন কোঅর্ডিনেটর লাই কৰে মানে কোন কোঅর্ডিনেটর কোন স্থানাঙ্কত থাকিব তো এটো হচ্ছে ফার্স্ট এটো সেকেন্ড এটো থার্ড এটো হচ্ছে ফোর্থ
ঠিক আছে এইটো কি প্লাস প্লাস তাৰ পিছত এইটো কি হয় এইটো হৈছে মাইনাস প্লাস ঠিক আছে তো মাইনাস প্লাস মানে এইটো এই যে মাইনাস প্লাস -2 আৰু +3 তো মাইনাস প্লাস মানে কোনটো থাকিব সেকেন্ড ঠিক বুজি পাইছে নেক্সট 0.05 লাইস 0 আৰু 5 টো কত লাই কৰিব তো চাও অঙ্কন কৰি চাব এনেকে পৰীক্ষা যিয়ে প্ৰশ্ন দিয়ক অঙ্কন কৰি চাব মাজৰটো সদায় কি হয় 0 আৰু 0 হয় তাৰ পিছত কি কৈছে এইটো হৈছে x এক্সিস x ড্যাশ এনেকে ড্ৰ কৰি লব y ড্যাশ ড্যাশ মানে এইবিলাক মাইনাস তো 0 আৰু 5 0 মানে ইয়াতে থাকিব আৰু 5 মানে 0 মানে হৈছে x এক্সিসৰ কথা আৰু 5 মানে y এক্সিস ঠিক আছে তো 0 ইয়াত থাকিব 5 মানে ওপৰত যাব y এক্সিস 1 2 3 4 5 তো आंसर কি হ'ব ইন কোয়াড্রেন্টত আছে নেকি কোয়াড্রেন্ট মানে এইখিনি পজিশনত যদি থাকে ইয়া কোয়াড্রেন্টত থকা বুলি কব মানে চুকত আছে চুকতটো নাই অন x এক্সিস মানে এইটো তো আপুনি গৈ পালে কত ইয়াতে পালে এইটো ইয়াত আছে নেকি এটো নহব অন y এক্সিস y এক্সিস আছে নাই 0 5 y এক্সিস তো আছে y স্থানাঙ্ক তো आंसर কোনটো হ'ব 1 y এক্সিস তো এইবিলাক প্ৰশ্ন আপোনালোকে কৰি চাব তেতিয়া आंसर কৰিব পাৰি ঠিক আছে এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন যে এনেকুৱা ধৰণৰ ড্ৰ কৰি দিব আপোনালোকক ড্ৰ কৰি দি কব এনেকা দুটা পয়েন্ট দিব দি কব a আৰু b ৰ মাজত দূৰত্ব উলিওৱা ফাইন্ড দা ডিসটেন্স বিটুইন a এন্ড b a আৰু b ৰ মাজৰ দূৰত্ব উলিওৱা তো a আৰু b ৰ মাজৰ দূৰত্ব আপুনি কেনেকৈ উলিয়াব তো a আৰু b ৰ মাজৰ দূৰত্ব মানে হৈছে সাব লাইনটো বেকা হৈ আছে নাই যদি এনেকা সিধাকে থাকিল হয় যে a আৰু b তেতিয়া তুমি ডাইৰেক্ট হিসাব কৰি দিলে হয় যে a ইয়াত আছে b ধৰক ইয়াত আছে তে কাউন্ট কি কৰিব 1 2 3 কাৰণ বেকা আছে সেই কাৰণে আমি ডাইৰেক্ট হিসাব কৰিব নোৱাৰো বুজি পাইছে তো কেনেকৈ হিসাব কৰিম ইয়াতে আমি পাইথাগোৰাছৰ ল এপ্লাই কৰিম পাইথাগোৰাছৰ লয়ে কৈছে আপোনাৰ সমকোণী ত্ৰিভুজ হ'ব লাগিব দ্যাট মিন্স রাইট এঙ্গেল ট্রায়াঙ্গল হ'ব লাগিব রাইট এঙ্গেল ট্রায়াঙ্গল মানে এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব তো চাওক এটা কোণ 90 ডিগ্ৰী আমি কেনেকৈ ডায়াগ্ৰামটো বনাম ডায়াগ্ৰামটো যদি মই এনেকৈ বনাই লও ইয়ালৈকে দি দিলো ওপৰৰ পৰা ইয়াক টানি লৈ আহিলো ঠিক আছে এৰ পৰা বি টো উলিয়াব লাগে তো এনেকৈ দি দিলো সমকোণী ত্ৰিভুজ হৈছে নে হোৱা নাই এইটো 90 ডিগ্ৰী হৈ গল না হৈ গল 90 ডিগ্ৰী তো পাইথাগোৰাছৰ লয়ে কৈছে যে এটো যদি a এটো b এটো যদি c নাম দিয়ে এটো হৈছে হাইপোটেনিয়াস মানে হৈছে কর্ণ আর এইটো হৈছে লম্ব মানে পারপেন্ডিকুলার তলটো যে বেস মানে ভূমি তো ফর্মুলা হৈছে হাইপোটেনিয়াস স্কয়ার ইজ ইকুয়ালস টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার অসমীয়াত যদি কও কর্ণ স্কয়ার সমান সমান লম্ব স্কয়ার প্লাস ভূমি স্কয়ার তো ভ্যালু বহাই দিয়ক কর্ণ স্কয়ারের ভ্যালু তো আপনার বনাবহে লাগে এইচ স্কয়ার লিখি থৈ দিলো পারপেন্ডিকুলার মানে এই লম্বডাল লম্ব কিমান আছে ইয়াৰ পৰা 2 এর পৰা স্টার্ট হল আর শেষ হল কত 5 তার মানে কিমান 1 2 3 তার মানে আমি 3 স্কয়ার পালো প্লাস আছে প্লাস 0 বেস মানে কিমান 2 এর পৰা স্টার্ট 5 ত গৈ শেষ হৈছে মানে 1 2 3 ইয়াতো 3 তো 3 স্কয়ার তো आंसर হৈ যাব কিমান h স্কয়ার ইজ ইকুয়ালস টু 3 স্কয়ার মানে 9 3 স্কয়ার মানে 9 সরি 9 তো কিমান হল h স্কয়ার ইজ ইকুয়ালস টু 9 9 গুণ 9 আৰু 9 কিমান হ'ব 18 তো आंसर লাগে আপোনাৰ h মানে এফালে গৈ কি হ'ব √18 তো √18 টো যদি ভাঙে आंसर কি হ'ব 3√2 নহব 3 কি হ'ব কাৰণ কি সক 18 যদি আপুনি ভাঙে 9 2 গুণ 18 3 3 গুণ 9 তো দুটা 3 এর পৰা বাহিৰত আহিব এটা 3 আৰু ভিতৰত 2 থাকি গল তো आंसर হ'ব 3√2 তো a আৰু b ৰ মাজৰ দূৰত্ব হৈছে 3√2 তো এনেকুৱা প্ৰশ্ন কিন্তু এক্সামত আহাৰ খুব চান্স আছে তো ক্লাস 9 ত এখিনি কনসেপ্টে আছিল ক্লাস 9 ৰ আপোনালোকক গুটেখিনি মই বুজাই দিলো খুব ধুনিয়াকৈ যদি বুজি পাইছে কমেন্ট বক্সত জনাব যে বুজি পাইছো বুজি পালেহে মই নেক্সট পার্ট আপোনালোকক দিম মানে ক্লাস 10 ৰ স্থানাঙ্ক জ্যামিতি ক্লাস 10 ৰ স্থানাঙ্ক জ্যামিতি অলপ হার্ড হ'ব ইয়াতকৈ তেতিয়া হলে এটো যদি বুজি পাও আমি ক্লাস 9 টু ক্লাস 10 টু বুজিলে আমাৰ স্থানাঙ্ক জ্যামিতি লৈ আপোনালোকক চিন্তা কৰাৰ দৰকাৰ নাই আৰু এক্সামত খুব ধুনিয়াকৈ 2 এৰ পৰা 3 মাৰ্ক আপোনালোকে পাই যাব 2 মাৰ্ক 3 নাথাকে 2 মাৰ্কস স্থানাঙ্ক জ্যামিতিৰ পৰা আপোনালোকে ইজিলি ক্র্যাক কৰিব পাৰিব তো ঠিক আছে আৰু ইয়াৰ ওপৰত মক টেষ্টটো মই আপলোড কৰি দিম এম্বিশন এক্সাম ৰুমত আপোনালোকে এতিয়া গৈ ইনষ্টল কৰক কৰি মক টেষ্ট এপটো পাৰচেজ কৰি লওক 49 দি তাৰ পিছত এপ বিলাক মানে মক টেষ্ট বিলাক আপোনালোকে দি থাকক ঠিক আছে আৰু কমেন্ট বক্সত জনাওক ভিডিওটো বুজি পাইছে নে নাই ধন্যবাদ